हाई फ्रेंड्स, आज आमी दशम श्रेणीर अनुशीलन 3.3 3 नং प्रश्न केटा চাম। দশম শ্ৰেণীৰ যিকোনো পাঠৰ প্ৰশ্ন উত্তৰ লগতে মেট্ৰিক আৰু মেট্ৰিক পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰ পাবলৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰক। 1 নং প্ৰশ্নটো কি আছে? দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা। ইয়াত কি কোৱা আছে? সংখ্যা দুটাৰ পাৰ্থক্য 26 বুলি কোৱা আছে। গতিকে আমি কি লিখিব লাগিব? ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো আমি ধৰিব লাগিব। ধৰু ডাঙৰ সংখ্যাটো আমি x বুলি ধৰিম। সংখ্যাটো সমান x আৰু সৰু সংখ্যা কি হ'ব? সৰু সংখ্যাটো কিমান? y হ'ব, ইকুৱেল y বুলি দিলো। এতিয়া কি কোৱা আছে? দুটা সংখ্যাৰ পাৰ্থক্য 26 মানে কি হয়? ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো যদি বিয়োগ কৰোঁ তেতিয়া 26 হ'ব। অৰ্থাৎ আমি কি লিখিব লাগিব? এক ম শৰ্ত মতে, অৰ্থাৎ প্ৰথম শৰ্ত মতে কি কোৱা আছে? ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ, অৰ্থাৎ x ৰ পৰা যদি আমি y মাইনাস কৰোঁ তেতিয়া কিমান হ'ব? 26 হ'ব। ইয়াক আমি 1 নম্বৰ দিলো। এতিয়া দ্বিতীয় শৰ্ত কি আছে? এটা সংখ্যা আনটোৰ 3 গুণ হ'ব। দ্বিতীয় শৰ্ত 2 শৰ্ত মতে কি কোৱা আছে? 3 গুণ হ'ব। কোনটো 3 গুণ হ'ব? যেটো ডাঙৰ হ'ব সেইটো 3 গুণ হ'ব। গতিকে আমি কি লিখিব পাৰো? x ইকুৱেল এই ডাঙৰ সংখ্যাটো কি হ'ব? সৰু সংখ্যাৰ লগত 3 ৰে পূৰণ কৰোতে কি হ'ব? ইয়াৰ সমান হ'ব। গতিকে ইয়াক আমি দিলো 2 নম্বৰ। তোমালোকে এটা কথা জানি লবা, আমি অনুশীলনী 3.3 প্ৰশ্নখিনি কৰি আছো। গতিকে আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম, কিন্তু যদি পৰীক্ষাত আহে তেতিয়া তোমালোকে যিকোনো পদ্ধতিৰে কৰিব পাৰা। এতিয়া আমি কি কৰিব লাগিব? x ইকুৱেল 3y পালো। গতিকে আমি কি কৰিম? x ৰ মান x ইকুৱেল 3y 1 নং সমীকৰণত পাতি পাওঁ। কি পাওঁ? সমীকৰণত পাতি পাওঁ। আমি x ইকুৱেল 3y কি কৰিব লাগিব? 1 নং সমীকৰণত পাতিম। আমি x ৰ ঠাইত কি লিখিব লাগিব? 3y লিখিম। 3y লিখিলো। মাইনাস আছে, মাইনাস দিলো। পিছত কি আছে? y আছে, y দিলো, ইকুৱেল 26। এতিয়া আমি মাইনাস কৰিম। 3y মাইনাস y হলে হল 2y ইকুৱেল কিমান? 26। যদি 2y 26 হয় তেতিয়া y এর মান কিমান হ'ব? এতেকে y ইকুৱেল কি হ'ব? 26ক আমি 2 ৰে হৰণ কৰিম, কিমান বাৰ যাব? 13 বাৰ যাব। গতিকে y এর মান আমি কিমান পালো? 13 পালো। এতিয়া y ইকুৱেল 13 আমি যিকোনো এটা সমীকৰণত পাতিব লাগিব। y ইকুৱেল 13 আমি কি কৰিম? ধৰো 1 নং সমীকৰণতে পাতি দিওঁ। 1 নং সমীকৰণত পাতি পাওঁ। কি পাওঁ এতিয়া? পাওঁ x মাইনাস y ইকুৱেল 26 আছে। আমি কি কৰিব লাগিব? x মাইনাস y এর ঠাইত আমি কিমান লিখিম? 13 ইকুৱেল 26। এতিয়া কি হ'ব? মাইনাস 13ক আমি সমান চিহ্নৰ সিফালে লৈ যাওঁ। ইয়াত থাকিব x থাকিব আৰু 13 যদি সিফালে যায় কি হ'ব? 26 প্লাস 13 হ'ব। এতিয়া এই দুটা অংক আমি যোগ কৰিব লাগিব। কি হ'ব? এতেকে x ইকুৱেল কিমান হ'ব? 26 প্লাস 13 হলে 39। গতিকে আমি সংখ্যা দুটা পালো। কি পালো? x 39 পালো, y এর মান কিমান পালো? 13 পালো। গতিকে আমি ইয়াত লিখিম এতেকে ডাঙৰ সংখ্যাটো তোমালোকে ব্ৰেকেটত x লিখিব পাৰা। কি হ'ব? 39 আৰু সৰু সংখ্যা আমি কি ধৰিছিলো? y ধৰিছিলো। গতিকে y ইকুৱেল কিমান হল? 13 হল। তোমালোকে নিশ্চয় বুজি পাইছা। 2 নং প্ৰশ্নত কোৱা আছে দুটা সম্পূৰক কোণ আছে আৰু এটা আনটোতকৈ কিমান? 18 ডিগ্ৰী বেছি আছে। এতিয়া সম্পূৰক কোণ মানে কি হয়? যেতিয়া দুটা কোণ যোগ কৰোতে 180 ডিগ্ৰী হয় তেতিয়া তাক সম্পূৰক কোণ বোলে, আৰু দুটা কোণ যোগ কৰোতে যদি 90 ডিগ্ৰী হয় তেতিয়া তাক কি কয়? পূৰক কোণ বুলি কয়। ইয়াত সম্পূৰক কোৱা আছে, গতিকে কি হ'ব? দুটা কোণ যোগ কৰোতে 180 ডিগ্ৰী হ'ব, সেইটো আমি জানিব লাগিব। গতিকে আমি ইয়াত কি লিখিম? ধৰো ডাঙৰ কোণটো, যেহেতু ইয়াত দুটা কোণ হ'ব, ধৰো ডাঙৰ কোণক আমি x বুলি ধৰিলো, আৰু সৰু কোণ কি হ'ব? আমি y ধৰিম। এতিয়া কি কোৱা আছে? দুটা যেহেতু সম্পূৰক কোণ হয়, গতিকে এক ম শৰ্ত মতে আমি কি জানিম? দুটা কোণ যোগ কৰোতে কিমান হ'ব? 180 ডিগ্ৰী হ'ব। আমি জানিলো। ইয়াক আমি দিলো 1 নম্বৰ।
এতিয়া তাৰ পিছত চোৱা কি আছে খৰুটোতকৈ ডাঙৰটো কি হয় 18 ডিগ্ৰী বেছি 18 ডিগ্ৰী যদি বেছি হয় তেতিয়া আমি কি বুজিলো তাৰ পৰা ডাঙৰৰ পৰা আমি ইয়াত লিখিম দুইয় শৰ্ত মতে ডাঙৰ কোনটো আছিলে x আছিলে x ৰ পৰা যদি আমি y মাইনাস কৰো তেতিয়া কিমান হ'ব 18 হ'ব 18 ডিগ্ৰী হ'ব আমি কি কৰিব লাগিব ইয়াৰ পৰা x ৰ মান উলিয়াব লাগিব x ইকুৱেল কি হ'ব -y ইফালে গলে 18 ডিগ্ৰী প্লাস y হ'ব আমি x ৰ মান পালো ইয়াত আমি কিমান দিম 2 নম্বৰ দিম এতিয়া 2 নং সমীকৰণত আমি কি পালো x ৰ মান পালো x ইকুৱেল 18 ডিগ্ৰী প্লাস y আমি কি কৰিম 1 নং সমীকৰণত পাতিব লাগিব 1 নং সমীকৰণত পাতি পাও সমীকৰণত পাতি কি হ'ব 1 নং সমীকৰণ পাতিলে x ৰ ঠাইত আমি কি লিখিব লাগিব 18 ডিগ্ৰী প্লাস y লিখিলো তাৰ পিছত আছে প্লাস y দিলো ইকুৱেল কিমান 180 ডিগ্ৰী হ'ল এতিয়া আমি যোগ কৰিম 18 ডিগ্ৰী প্লাস কি হ'ব এটো 2y ইকুৱেল 180 ডিগ্ৰী এতিয়া আমি 18 ডিগ্ৰী কি কৰিব লাগিব কিমান এখন আখিৰ ফালে লৈ যাব লাগিব কিমান হ'ব ইয়াত থাকিব 2y ইকুৱেল 180 ডিগ্ৰী মাইনাস 18 ডিগ্ৰী মাইনাস কৰিম আমি 2y ইকুৱেল কিমান হ'ব 2y ইকুৱেল এখন আখিৰ পৰা 18 গলে কিমান হ'ব 162 ডিগ্ৰী হ'ব এতিয়া আমি y উলিয়াম y কিমান হ'ব এতেকে y ইকুৱেল আমি 2 ৰে হৰণ কৰিব লাগিব ইয়াত 2 পূৰণ হৈ আছে 162 ডিগ্ৰী আমি হৰণ কিমান কৰিম 2 ৰে হৰণ কৰিলো কিমান বাৰ যাব এতিয়া y এর মান আমি পালো ইয়াত আমি লিখিম এতেকে y ইকুৱেল কিমান বাৰ যাব 81 বাৰ যাব 81 ডিগ্ৰী বুলি পালো এতিয়া y যদি 81 হয় তেতিয়া আমি কি কৰিব লাগিব y ইকুৱেল 81 ডিগ্ৰী আমি যি কোনো সমীকৰণত পাতিব পাৰো 1 নং সমীকৰণ বা 2 নং সমীকৰণত পাতিব লাগিব আমি যদি 2 নং সমীকৰণত পাতি দিও কি হ'ব 2 নং সমীকৰণত পাতি পাও 2 নং সমীকৰণত পাতিলে আমি কি পাও 2 নং সমীকৰণটো লিখিম x ইকুৱেল 18 ডিগ্ৰী প্লাস y 18 ডিগ্ৰী প্লাস y y ঠাইত আমি লিখিম 81 ডিগ্ৰী এতেকে x ইকুৱেল কিমান হ'ব 18 আৰু একাখি আমি যোগ কৰিম 99 ডিগ্ৰী হ'ব গতিকে কোন দুটা পালো কি হয় 99 আৰু 81 গতিকে আমি লিখিম এতেকে ডাঙৰ কোনটো ডাঙৰ কোন আমি কি ধৰিছিলো x ধৰিছিলো x কিমান হ'ব 99 ডিগ্ৰী হ'ল আৰু সৰু কোনটো আমি কি ধৰিছিলো y ধৰিছিলো সৰু কোনটো কি হয় y ইকুৱেল কিমান হ'ব 81 ডিগ্ৰী অংকটো সহজ আছিল তোমালোকে নিশ্চয় বুজি আছা তৃতীয় প্ৰশ্নত কি কোৱা আছে সাতখন বেট আৰু 6টা বলৰ দাম কিমান 3800 টকা আৰু 3খন বেট আৰু 5টা বলৰ দাম 1750 টকা আমি বেট আৰু বলৰ দাম উলিয়াব লাগিব আমি কি কৰিম ধৰু আমি কি ধৰিব লাগিব বেট আৰু বলৰ দাম ধৰিব লাগিব ধৰু বেটৰ দাম আমি এটা লিখিব পাৰো এটা বেটৰ দাম আমি কিমান ধৰিম x বুলি ধৰিলো আৰু এটা বলৰ দাম কিমান ধৰিম আমি y বুলি ধৰিলো এতিয়া কি হ'ব একম শৰ্ত মতে কি কোৱা আছে সাতখন বেট মানে কি হয় বেট মানে হল x গতিকে 7x লিখিব লাগিব 7x প্লাস কেইটা বল হয় 6টা বল মানে বল হল y গতিকে 6y ইকুৱেল কিমান টকা পৰিল 3800 টকা 3800 আমি লিখিলো এটা আমি দিলো 1 নম্বৰ এতিয়া দুইয় শৰ্ত মতে দ্বিতীয় শৰ্ত কি হয় শর্ত মতে কি হ'ব তিনিখন বেট অৰ্থাৎ 3x প্লাস 5টা বল হলে 5y ইকুৱেল কিমান টকা পৰিব 1750 টকা পৰিব এতিয়া আমি কি কৰিব লাগিব আমি x অথবা y এর মান উলিয়াব লাগিব আমি যদি x এর মান উলিয়াও তেতিয়া কি হ'ব আমি 3x ক ইফালে ৰাখিম ইয়াত কি হ'ব 1750 মাইনাস 5y হ'ব এতিয়া আমি x উলিয়াম x ইকুৱেল কি হ'ব 3 পূৰণ হৈ আছে 3 ইফালে গৈ কি হ'ব হৰণ হ'ব 3 দিৰে আমি হৰণ কৰিম কি হ'ব 1750 মাইনাস
5y ইয়াক আমি দিলোঁ 2 নম্বৰ আমি কি পালোঁ xৰ মান পালোঁ এতিয়া আমি কি কৰিম x ইকুৱেল কিমান পালোঁ আমি 1750 মাইনাছ 5y বাই 3 ইয়াক আমি কি কৰিব লাগিব 1 নং সমীকৰণত পাতিব লাগিব 1 নং সমীকৰণত পাতি পাওঁ কি পাওঁ এতিয়া ইয়াত আছে 7x প্লাছ 6y 7x মানে হ'ল 7x ৰ ঠাইত আমি লিখিম 1750 মাইনাছ 5y বাই 3 আমি 7x লিখিলোঁ তাৰপিছত আছে প্লাছ 6y 6y ইকুৱেল কিমান 3800 এতিয়া আমি খাতেৰে 1750 মাইনাছ 5y বাই 3 আমি পূৰণ কৰিব লাগিব কিমান হ'ব আমি পূৰণ কৰি লিখিম ইয়াত 3 আছে তলত গতিকে আমি তলত 3 দিলোঁ খাতেৰে 1750ক পূৰণ কৰিম শূন্য হ'ল 7 5 গুণ 35ৰ 5 হাতে গ'ল 3 49 3 52ৰ 2 হাতে গ'ল 5 খাতে গুণ 7 5 12 হ'ল 12250 হ'ল মাইনাছ খাতেৰে আমি 5y পূৰণ কৰিম কিমান হ'ব 35y হ'ল এতিয়া যদি এই সংখ্যাটো 6y ইয়াক আমি ইয়াৰ ওপৰতে যদি লিখিব লাগিব এই আচৰ ওপৰতে যদি লিখিম তেতিয়া কি কৰিব লাগিব 3 ৰ লগত 6y পূৰণ কৰিহে লিখিব পাৰিম গতিকে আমি পূৰণ কৰি লিখি দিম কি আছে 3 আৰু 6 পূৰণ কৰতে 18 18y হ'ল ইকুৱেল কিমান আছে 3800 এতিয়া আমি কি কৰিম 3 যেহেতু ইয়াত হৰ আছে বা তলত হৰণ হৈ আছে আমি সমান চিহ্নৰ সিফালে লৈ যাম ইয়াত চোৱা এতিয়া 12250 আছে 12250 লিখিলোঁ মাইনাছ 35y প্লাছ 18y হ'লে কিমান হ'ব 17y হ'ব মাইনাছ 17y ইকুৱেল 3 আৰু 38 আমি পূৰণ কৰিম পূৰণ কৰিলে কিমান হ'ব 3 আৰু 38 পূৰণ কৰিলে 114 হ'ব 114 হ'ব দুটা শূন্য আছে দুটা শূন্য দিলোঁ এতিয়া আমি 17y আমি ইয়াত লিখিম মাইনাছ 17y কি হ'ব 12250 সমান চিহ্নৰ সিফালে যাব ইয়াত হ'ব 11400 মাইনাছ 12250 আমি লিখিলোঁ এতিয়া আমি মাইনাছ কৰি লিখিম এতিয়া ইয়াত চোৱা কি হ'ব ইয়াত আছে মাইনাছ 17y ইকুৱেল 11400 পৰা 12250 গ'লে কিমান হ'ব 850 হ'ব মাইনাছ হ'ব কিন্তু 850 যেহেতু দুয়োফালে মাইনাছ আছে আমি কি কৰিম 17y ইকুৱেল ইয়াত লিখিম 17y ইকুৱেল কিমান হ'ব 850 আমি দুয়োফালৰ মাইনাছ কেনসেল কৰি দিলোঁ এতিয়া আমি y এর মান উলিয়াম y কিমান হ'ব 850 হৰণ কিমান হ'ব 17 আমি হৰণ কৰিম 17 ৰে 85ক 5 বাৰ যাব শূন্য হলে 50 হ'ল y এর মান কিমান পালো 50 পালো এতিয়া আমি y ইকুৱেল 50 আমি যিকোনো এটা সমীকৰণত পাতিব লাগিব আমি ধৰো 2 নং সমীকৰণতে পাতিম 2 নং সমীকৰণ কি আছে 2 নং সমীকৰণত পাতি পাওঁ কি হ'ব 2 নং সমীকৰণত আছে x ইকুৱেল 1750 মাইনাছ 5y আছে 5 ইনটু y মানে হ'ল কিমান 50 আৰু হৰণ 3 এতিয়া আমি ইয়াক সমাধান কৰিম তলত 3 আছে 1750 মাইনাছ 5 আৰু 50 পূৰণ হ'লে কিমান হ'ব 250 হ'ব আমি ইয়াত 250 দিলোঁ এতিয়া আমি মাইনাছ কৰিম ইকুৱেল তলত হ'ল 3 1750 ৰ পৰা 250 গ'লে কিমান হ'ব 1500 হ'ব 1500 দিলোঁ 3 ৰে 1500ক 500 বাৰ যাব ইকুৱেল 500 গতিকে x ৰ মান আমি কিমান পালো 500 পালো আৰু y ইকুৱেল 50 পালো গতিকে x কি আছিল এতেকে x কি হয় এটা বেটৰ দাম বা প্ৰতিটো বেটৰ দাম লিখিব পাৰা এটা বেটৰ দাম কিমান হ'ব 500 টকা আৰু এটা বলৰ দাম কিমান হ'ব এটা বলৰ দাম y কিমান পালো আমি 50 পালো 50 টকা আশা কৰিছো তোমালোকে নিশ্চয় বুজি আছা এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নত কি কোৱা আছে ট্যাক্সি ভাড়া কেনেকৈ হয়
এটা নিৰ্দিষ্ট ভাড়া থাকে আৰু এটা যিমান কিলোমিটাৰ যায় কিমান কিলোমিটাৰ ভাড়া দিব লাগিব 10 কিলোমিটাৰ গ'লে 100 কিমান 5 টকা হ'ব আৰু 15 কিলোমিটাৰ গ'লে 155 টকা এতিয়া যদি ট্যাক্সিত কোনোবা উঠিলে এটা নিৰ্দিষ্ট ভাড়া দিব লাগিব আৰু যিমান দূৰত্ব যায় প্ৰতি কিলোমিটাৰ হিচাপত ভাড়া দিব লাগিব গতিকে দুই ধৰণৰ ভাড়া আছে এটা নিৰ্দিষ্ট ভাড়া এটা কিলোমিটাৰ হিচাপত গতিকে আমি কি কৰিম সলিউশন ধৰু নিৰ্দিষ্ট ভাড়া সমান কিমান x বুলি ধৰিলো আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া ইকুৱেল y বুলি ধৰিলো এতিয়া কি কোৱা আছে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 অৰ্থাৎ যেতিয়া গাড়ীত উঠাৰ লগে লগে কি কৰিব লাগিব এই নিৰ্দিষ্ট ভাড়াটো দিব লাগিব এক চৰ্ত মতে 10 কিলোমিটাৰ যাবলৈ কি হ'ব প্ৰথমতে x দিব লাগিব আৰু 10 কিলোমিটাৰৰ 1 কিলোমিটাৰ y টকাকে 10 কিলোমিটাৰৰ কিমান হ'ব 10y দিব লাগিব মুঠ কিমান হ'ব 105 টকা হ'ব 105 লিখিলো ইয়াক আমি দিলো 1 নম্বৰ এতিয়া দ্বিতীয় শৰ্ত মতে কি কোৱা আছে শৰ্ত মতে 15 কিলোমিটাৰ ভাড়া 155 টকা অৰ্থাৎ আমি x দিবই লাগিব আৰু 15 কিলোমিটাৰৰ y টকাকে দিলো কিমান হ'ল 155 হ'ল এতিয়া আমি x উলিয়াম ইয়াৰ পৰা x ইকুৱেল কিমান হ'ব 155 মাইনাস 15y ইয়াক আমি দিলো 2 নম্বৰ এতিয়া আমি x ৰ মান পালো x ইকুৱেল 155 মাইনাস 15y বুলি পালো এতিয়া কি কৰিব লাগিব x ইকুৱেল 155 মাইনাস 15y আমি কি এক নং সমীকৰণত যদি পাতো তেতে কি হ'ব সমীকৰণত পাতি পাও কি হ'ব x plus 10y আছে x ৰ ঠাইত আমি লিখিম 155 minus 15y তাৰ পিছত আছে plus 10y equal কিমান হ'ব 105 গতিকে কি হ'ব এতিয়া 155 ক আমি সমান চিনৰ হিপাল লৈ যাম ইয়াত আছে minus 15y plus 10y কিমান হ'ব minus 5y হ'ব ইয়াত আছে 105 155 ক যদি ইফালে আনো মাইনাস হ'ব 155 এতিয়া 5y ইকুৱেল কিমান পালো আমি মাইনাস আছে মাইনাস 5y ইকুৱেল 105 মাইনাস 155 হলে মাইনাস 50 হল এতেকে দুইফালে মাইনাস আছে মাইনাস ক্যান্সেল হ'ব এতিয়া y ইকুৱেল কিমান হ'ব ওপৰত 50 হ'ব তলত 5 কিমান বাৰ যাব 10 বাৰ যাব গতিকে y ৰ মান আমি পালো 10 y কি আছিল প্ৰতি কিলোমিটাৰৰ ভাড়া অৰ্থাৎ 1 কিলোমিটাৰ গলে 10 টকা দিব লাগিব এতিয়া আমি x উলিয়াব লাগিব আমি y ৰ মান পালো এতিয়া y ইকুৱেল 10 আমি যিকোনো এটা সমীকৰণত পাতিম 2 নং সমীকৰণত যদি পাতো 2 নং সমীকৰণত তোমালোকে 1 নং সমীকৰণতো পাতিব পাৰা সমীকৰণত পাতি পাও কি হ'ব 2 নং সমীকৰণ লিখিলো 2 নং সমীকৰণত আছে x ইকুৱেল 155 মাইনাস 15y y মানে হল 10 আমি 10 লিখিলো ইকুৱেল 155 মাইনাস 15 আৰু 10 পূৰণ কৰিলে 150 হল আমি বিয়োগ কৰিম 5 পালো গতিকে কি হল আমি x ৰ মান পালো 5 অৰ্থাৎ এতেকে নিৰ্দিষ্ট ভাড়া কিমান হয় 5 টকা ভাড়া ইকুৱেল 5 টকা অৰ্থাৎ আমি গাড়ীত উঠিলে কিমান টকা দিব লাগিব 5 টকা দিব লাগিব আৰু প্ৰতি কিলোমিটাৰ ভাড়া কিমান হয় প্ৰতি কিলোমিটাৰৰ ভাড়া কিমান পাইছিলো আমি 10 টকা আৰু এটা প্ৰশ্ন আছে ইয়াত কি কোৱা আছে প্ৰশ্নটো চোৱা 25 কিলোমিটাৰ ভ্ৰমণ কৰিবলৈ কিমান ভাড়া দিবলগীয়া হ'ব যদি 25 কিলোমিটাৰ কোনোবাই ভ্ৰমণ কৰে তেতিয়া কি হ'ব 25 আকৌ লিখা ইয়াত আকৌ 25 কিলোমিটাৰৰ ভাড়া হ'ব কিমান হ'ব ভাড়া আমি প্ৰথমতে x দিব লাগিব x প্লাস কি হ'ব 25 কিলোমিটাৰ আছে গতিকে 25y হ'ব x কিমান পাইছো আমি 5 পাইছো 5 দিলো 25y মানে 25 পূৰণ y হল 10 আমি 10 লিখিলো এতিয়া আমি পূৰণ কৰিম কিমান হ'ব ইয়াত 5 और 5 লিখিলো প্লাস 25 দুগুণ 250 যোগ কৰি দিম
কিমান হ'ল 255 টকা 255 টকা আমি কি পালো যদি 25 কিলোমিটার কোনোবা যায় তেতিয়া কিমান টকা দিব লাগিব 255 টকা দিব লাগিব 5 নং প্ৰশ্নত ভগ্নাংশৰ কথা কোৱা আছে কি কোৱা আছে ভগ্নাংশৰ হৰ আৰু লব দুয়োটাতে যদি 2 যোগ কৰো তেতিয়া 9/11 হ'ব আৰু যদি 3 যোগ কৰো তেতিয়া 5/6 হ'ব ভগ্নাংশটো উলিয়াবলৈ কৈছে গতিকে আমি কি কৰিম ইয়াত সলিউশন দিলো ধৰু ভগ্নাংশটো আমি হৰ আৰু লব লিখিব পাৰো বা ডাইৰেক্ট আমি ধৰু ভগ্নাংশটো এটা আমি ধৰিব পাৰো x/y বুলি এতিয়া আমি হৰ আৰু লব বুলি লিখি থাকিব নালাগে কাৰণ ইয়াত আমি জানিছোই হৰ কি হয় y হয় লব কি হয় x হয় এতিয়া একম শৰ্ত মতে কি কোৱা আছে লব আৰু হৰ উভয়তে 2 যোগ কৰা 2 যোগ কৰিলে কি হ'ব ভগ্নাংশ আছে x/y আমি 2 যোগ কৰিলো ইয়াতো 2 যোগ কৰিলো কিমান হ'ব 9/11 হ'ব আমি ইয়াক এতিয়া পূৰণ কৰিম আমি ক্ৰস পূৰণ কৰিব লাগিব ক্ৰস পূৰণ কৰিলে x + 2 আৰু 11 পূৰণ কৰিম কিমান হ'ব 11x + 2 11 গুণ 22 হ'ল 22 দিলো ইকুৱেল ইফালে কি হ'ব 9 আৰু y হলে 9y + 2 9 গুণ 18 এতিয়া 11x 9y যদি ইফালে আনো কি হ'ব -9y আৰু যদি 22ক আমি সমান চিহ্নৰ সিফালে লৈ যাওঁ কি হ'ব ইয়াত 18 আছে 22 মাইনাস হৈ -22 হ'ল এতিয়া 11x - 9y ইকুৱেল 18 - 22 হলে -4 আমি ইয়াক 1 নম্বৰ দিলো এতিয়া দ্বিতীয় শৰ্ত কি আছে 2 শৰ্ত মতে আমি কি কৰিব লাগিব এতিয়া 3 যোগ কৰিব লাগিব x/y ভগ্নাংশটো আছে আমি দুয়োফালে কি কৰিলো 3 যোগ কৰিম 3 যোগ কৰিলে কিমান হ'ব 5/6 হ'ব আমি ইয়াকো কি কৰিব লাগিব আগৰ দৰে আমি সমাধান কৰিম কি কৰিম x + 3 আৰু 6 পূৰণ কৰিম কিমান হ'ব 6x হ'ল 3 আৰু 6 পূৰণ কৰোতে 18 হ'ল 18 লিখিলো ইকুৱেল 5 আৰু y 5y 3 5 গুণ 15 হ'ল এতিয়া আমাক লাগিব x ৰ মান গতিকে আমি আটাইখিনি ইয়াত কি আছে 18 আছে 18ক আমি সিফালে লৈ যাম যদি 6x লিখো তেতিয়া কি হ'ব 5y + 15 - 18 হ'ব এতিয়া আমি x ৰ মান উলিয়াব লাগিব আমি এতিয়া 6x লিখি দিও কি হ'ব 5y 15 - 18 হলে কিমান হ'ব -3 হ'ল যদি আমি x উলিয়াও ইয়াত 6 ৰে পূৰণ হৈ আছে গতিকে x ইকুৱেল কিমান হ'ব ইয়াত তলত 6 হ'ল ওপৰত 5y - 3 আমি কি পালো x ৰ মান পালো এতিয়া আমি x ৰ মান কি কৰিব লাগিব 1 নং সমীকৰণত পাতিব লাগিব ইয়াত আমি লিখিম x ইকুৱেল 5y - 3/6 1 নং সমীকৰণত পাতি পাওঁ এতিয়া আমি কি হ'ব 1 নং সমীকৰণত আছে 11x অৰ্থাৎ 11x ৰ ঠাইত আমি লিখিম 5y - 3/6 -9y ইকুৱেল -4 আমি পূৰণ কৰিব লাগিব এতিয়া 11 ৰে 5y - 3 পূৰণ কৰিম ইয়াত তলত কিমান আছে 6 আছে 6 দিলো 11 আৰু 5 কিমান হ'ব 55y - 11 3 গুণ 33 হ'ল যদি -9y ইয়াত ওপৰত লিখো তেতিয়া কি হ'ব এই সংখ্যাৰে পূৰণ কৰিব লাগিব 6 9 গুণ 54 হ'ব ইয়াত মাইনাস আছে মাইনাস দিলো 54y দিলো ইকুৱেল কিমান হ'ব -4 নিশ্চয় বুজি পাছা এতিয়া আমি কি কৰিব লাগিব 6 ইয়াত হৰণ হৈ আছে আমি সমান চিহ্নৰ সিফালে যদি লৈ যাওঁ তেতিয়া কি হ'ব পূৰণ হ'ব ইয়াত চোৱা এতিয়া 55y ইয়াত -54y হলে কিমান হ'ব y হ'ব y দিলো -33 আছে -33 দিলো ইকুৱেল কি হ'ব 6 আৰু 4 পূৰণ হৈ -24 হ'ল এতিয়া y ইকুৱেল কিমান হ'ব -33 সিফালে গৈ যোগ হ'ব অৰ্থাৎ 33 হ'ল ইয়াত আছে -24 আমি বিয়োগ কৰি দিম 33 ৰ পৰা 24 গলে কিমান হ'ব 9 y ৰ মান আমি পালো 9 এতিয়া y ইকুৱেল 9 আমি যিকোনো এটা সমীকৰণত পাতিম আমি যদি 2 নং সমীকৰণত পাতো তেতিয়া কি হ'ব ইয়াত আমি 2 বুলি দিয়া নাই আমি 2 বুলি দি দিম
2 যদি 2 নং সমীকৰণত পাতো তেতিয়া কি হ'ব y ইকুৱেল 9 2 নং সমীকৰণত পাতি পাওঁ কি হ'ব 2 নং সমীকৰণত x ইকুৱেল কিমান আছে 5y অৰ্থাৎ 5 ইনটু y ৰ ঠাইত আমি লিখিম 9 মাইনাছ 3 তলত 6 ৰে হৰণ হৈ আছে এতিয়া কি হ'ব তলত 6 লিখিলো 5 9 গুণ 45 মাইনাছ 3 45 ৰ পৰা 3 গলে কিমান হ'ব 42 ইয়াত হ'ব 42 তলত হ'ল 6 6 ৰে 42 কিমান বাৰ যাব 7 বাৰ যাব গতিকে x পালো আমি 7 আৰু y কিমান পালো 9 পালো গতিকে ভগ্নাংশটো এতিয়া লিখিম এতেকে নিৰ্ণয় ভগ্নাংশটো কি আছিলে x বাই y আছিলে গতিকে কি হ'ব ওপৰত আমি x ৰ মান লিখিম x কিমান হয় 7 আমি 7 লিখিলো আৰু তলত y ৰ মান লিখিম কিমান আছে 9 আছে গতিকে এনসার কিমান পালো 7 বাই 9 বুলি পালো 6 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত কি কোৱা আছে জেকবৰ বয়স আৰু তেওঁৰ পুত্ৰৰ বয়সৰ কথা কোৱা আছে আমি কি কৰিব লাগিব সলিউশন আমি পুত্ৰৰ বয়স আৰু জেকবৰ বয়স ধৰিব লাগিব ধৰু জেকবৰ পুত্ৰৰ বয়স আমি x বুলি ধৰিলো আৰু জেকবৰ বয়স ইকুৱেল y বুলি দিলো এতিয়া কি কোৱা আছে এক ম শৰ্ত মতে কি কোৱা আছে 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব এতিয়া 5 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব এতিয়া y আছে ইয়াত তোমালোকে জেকবৰ বৰ্তমান বয়স বুলি দিব লাগিব বৰ্তমান দিয়া জেকবৰ ইয়াতো বৰ্তমান বুলি দিবা বৰ্তমান তেতিয়া বৰ্তমানৰ আমি বুজিম জেকৰ বৰ্তমান বয়স কিমান হয় y হয় 5 বছৰ পিছত কিমান হ'ব y + 5 হ'ব আৰু কি কোৱা আছে তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব পুত্ৰৰ 5 বছৰ পিছত বয়স কিমান হ'ব এতিয়া আছে x 5 বছৰ পিছত হ'ব কিমান x + 5 হ'ব যদি 3 গুণ হয় ইয়াত 3 ৰে পূৰণ কৰিম এতিয়া ইয়াক আমি সমাধান কৰিব লাগিব y + 5 ইকুৱেল কিমান হ'ব 3 আৰু x হলে 3x + 15 এতিয়া আমি y ৰ মান উলিয়াই দিওঁ y ইকুৱেল কিমান হ'ব 3x + 15 লেট +5 আছে ইয়াত গৈ কি হ'ব -5 হ'ল ইকুৱেল কিমান হ'ব 3x 15 ৰ পৰা 5 গলে +10 আমি y ৰ মান উলিয়ালো ইয়াক আমি 1 নম্বৰ দিলো এতিয়া দ্বিতীয় শৰ্তটো চোৱা 2 শর্ত মতে দ্বিতীয় শর্ত কি আছে 5 বছৰ আগতে জেকবৰ বয়স 5 বছৰ আগত জেকবৰ বয়স কিমান আছিল বৰ্তমান আছিল y বৰ্তমান y আছে গতিকে 5 বছৰ আগত -5 দিম পুত্ৰতকৈ 7 গুণ আছিল যদি আমি কেনেকৈ লিখিম ইয়াত আমি দিম x - 5 পুত্ৰৰ কিমান আছিল x - 5 আছিল 5 বছৰ আগত বয়স যদি 7 গুণ হয় তেতিয়া আমি 7 ৰে পূৰণ কৰি দিম পূৰণ কৰি দিলো এতিয়া কি হ'ব ইয়াক আমি সমাধান কৰিম ইয়াত y - 5 আছে ইয়াত হ'ব 7x - 7 5 গুণ কিমান 35 হ'ব আমি কি কৰিব লাগিব আমি যদি y লিখো ইয়াত তেতিয়া কি হ'ব 7x - 35 -5 ইফালে গৈ হ'ব +5 কিমান হ'ব 7x - 35 + 5 হলে কিমান হ'ব -30 হ'ব এতিয়া আমি কি কৰিব লাগিব y ৰ মান আমি 1 নং সমীকৰণত পাতিব লাগিব ইয়াত y ইকুৱেল 3x + 10 পাইছো এতিয়া আমি ইয়াত দিলো 2 নম্বৰ y ইকুৱেল ইয়াত আমি লিখিম y ইকুৱেল 7x - 30 1 নং সমীকৰণত পাতি 1 নং সমীকৰণত পাতি পাওঁ কি হ'ব 1 নং সমীকৰণ যদি পাতো তেতিয়া 1 নং সমীকৰণত আছে y ইকুৱেল 3x + 10 কি আছে y প্ৰথমতে y আছে গতিকে y ৰ ঠাইত আমি লিখিম 7x - 30 ইকুৱেল কিমান আছে 3x + 10 এতিয়া আমি কি কৰিম x থকা ৰাখিখিনি
সমান চিহ্নৰ আগত আনিম ইয়াত আছে 7x 3x যদি ইফালে আহে কি হ'ব -3x হ'ল ইয়াত 10 আছে 10 দিলো -30 কি হ'ব ইয়াত গৈ +30 হ'ল 7x - 3x হলে 4x = 10 আৰু 30 হ'ল 40 এতেকে x ৰ মান আমি কিমান পাম 40 হৰণ 4 কিমান হ'ব 10 x কি আমি কি ধৰিছিলো জেকবৰ পুত্ৰৰ বৰ্তমান বয়স গতিকে আমি পুত্ৰৰ বয়স কিমান পালো 10 পালো এতিয়া x = 10 আমি যিকোনো এটা সমীকৰণত পাতিব লাগিব ধৰো 1 নং সমীকৰণত পাতি দিম 1 নং সমীকৰণত পাতি পাওঁ কি পাওঁ 1 নং সমীকৰণত আছে y = 3x অৰ্থাৎ 3 পূৰণ 10 হ'ব প্লাস 10 আছে 10 দিলো কিমান হ'ব 3 * 2 = 30 হ'ল যোগ 10 হলে 40 হ'ল এনসার গতিকে জেকবৰ বয়স এতেকে জেকবৰ বৰ্তমান বয়স আমি কিমান পালো বৰ্তমান বয়স জেকব কোন আছিল y আছিল গতিকে y = কিমান হয় 40 বছৰ আৰু জেকবৰ পুত্ৰৰ বয়স জেকবৰ পুত্ৰৰ বৰ্তমান বয়স কিমান আমি কি ধৰিছিলো x ধৰিছিলো x = কিমান পালো 10 পালো গতিকে 10 বছৰ হ'ব 10 বছৰ আমি এনসার পালো আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজাত কিবা অসুবিধা পাইছা তেতিয়াহলে কমেন্ট কৰি কবা থ্যাংক ইউ